আপোনালোকে বাৰু মোৰ দৰে এনেকৈ মাছ বাচেনে? মোক চাওকচোন কেনেকৈ মাছ বাচি আছোঁ। একদম মজিয়াতে বহি লৈছোঁ। আৰু আজিকালি অকণমান তলত বহিব বহুত টান পোৱা হৈছোঁ, যিহেতু মানে একদম স্বাস্থ্যটো অকণমান বেছি হৈ আছে যে, সেইকাৰণে মানে বহাত অকণমান অসুবিধা হয়। আজিকালি এনেকৈ বহি ল'ব লগা হৈছে, উপায় নাই আৰু মাছখিনি বাচি যে ইমান টান পাইছোঁ। মাছ এনেই মই বাচি ভালেই পাওঁ, কিন্তু আজিৰ মাছখিনি অকণমান টান পাইছোঁ, কাৰণ আজিৰ মাছখিনি মানে কাৱৈ মাছ মই ইমান এটা খায়ো ভাল নাপাওঁ আৰু বাচিবও টান পাওঁ। কাঁইটবোৰ বিন্ধে যে, সেইকাৰণে মানে ভাল নালাগে। আৰু জীয়াত মাছ অকণমান টান লাগে আৰু ঘৰৰ লোকেল মাছ এনেকৈ পোৱাই নাযায়। বাইদেউ মানে যোৱাকালি পঠাই দিছিলে বাইদেউহঁতৰ পুখুৰীত, আৰু এনেকৈ আজি কাৱৈ মাছৰ সৈতে কি বনাওঁ ভাবি আছোঁ নৰসিংহৰ পাতেৰেই বনাওঁ, মানে যিহেতু লোকেল মাছ অকণমান হেল্ডিকৈ বনাওঁ। ল'ৰাটো যিহেতু আহিছে, এয়া দেখিছে। এতিয়া মাছখিনি যেনে তেনে বাচিলোঁ আৰু এতিয়া মানে আঞ্জাখন বনাওঁ। এয়া নৰসিংহৰ পাতেদি বনাওঁ বুলি ভাবিলোঁ, আৰু যিহেতু ঘৰতে আছে, এতিয়া খাব ভাল হৈছে। পাতখিনি একদম কোমলীয়া পাত ওলাইছে যে, আৰু এয়া আদা নহৰু দি অকণমান জোল টাইপ কৰিম আৰু আলু মিক্স দিছোঁ। আলু মিক্স দিলে অকণমান খাই ভাল লাগে, আৰু অলপমান জোলখিনিও ভাল হয়। আৰু এয়া ইফালে মোৰ আঞ্জাখন ফাইনেলি হৈয়ে যাব। একদম সোনকালে হয় যে, মই বনায়ো ভাল পাওঁ, খায়ো ভাল পাওঁ। আৰু আপোনালোকেও যদি এনেকৈ বনাই খোৱা নাই, খাবচোন। মানে হেল্ডি হয় আৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে, সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে, আমাৰ কাৰণেও ভাল বাৰু। আৰু আমাৰ মাইনাই মানে এনেকৈ বনালে অকণমান আঞ্জাখন খায়, আৰু মাছৰ আঞ্জাখন, আৰু এনেইতো মাছ নাখায়েই বাৰু। আৰু এয়া আমি চাৰিটাই এনেকৈ ভাত খাই আছোঁ। আজি বাইদেউ ঘৰত নাই, আৰু এনেকৈ আজি ডাইনিঙতে খালোঁ, কেতিয়াবা তলত খাওঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। কেনেকুৱা পালে জনাব। খাই বৈ এনেকৈ ৰেষ্ট লৈ আছোঁ। যদি ভাল লাগিছে লাইক এটা কৰিব। আজিলৈ আহিছোঁ, বাই।